গাইজ চব বস্তুৰে এটা টাইম টেবুল থাকে, কিন্তু এই বৰষুণ জাকৰ মানে আকৌ টাইম টেবুল নাই। মানে যেতিয়া ইচ্ছা তেতিয়া মানে নিজৰ মতে মাৰি থাকে। কিবাকে গাটো ধুইলোঁ নামান বৰষুণ জাক এৰাৰ লগে আৰু মানে আহিবাৰ হৈছে মানে একদম ক'লাকে আহিছে। ই বেক চাইডে চালে গম পাব চাওকচোন কেনে আনো হৈছে। হে গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ দুপৰীয়া, আৰু এতিয়া চিধাই ভাতকেইটা লৈছোঁ। দুপৰীয়াৰ মানে ভোক লাগছে, সেইকাৰণে ভাতকেইটা খাই দিয়ে লওঁ। আৰু গাইজ এই বৰষুণ জাকৰ কাৰণে মানে আকৌ শান্তিমতে কৰিব নোৱাৰা হৈছে, মানে পাতাং পুতুংকে বৰষুণ মাৰিয়ে থাকে। আৰু গাইজ এতিয়া দীপাৰ বিলে মই যাই আছোঁ কিবা এটা গেছ চাইবাৰ কাৰণে, মানে আমাৰ গেছটো শেষ হৈছে। আৰু গাইজ এতিয়া আহি কিনে গম পালোঁ যে গেছৰ মানুহটো নাই, সেইকাৰণে ফিৰিব লগা হ'ল। আৰু গাইজ তাৰ পৰা আহি কিনে হঠাৎ আমাৰ ৰাস্তাত দেখা পালোঁ চাহজান ভাইক, মানে ই ক'বা আপি চাব যাব নেকি, একদম ফাট ফিট হৈছে। আৰু গাইজ আজি যিহেতুকে মেট্ৰিকৰ ৰিজাল্ট দিছে, সেইকাৰণে এতিয়া পাৰ্টি খোৱাহে কথা। এতিয়া আছিক ভাইৰ লগত মই যাই আছোঁ পাৰ্টি খাবৰ কাৰণে। আৰু প্ৰথম আমাৰ দাদাহঁতৰ তাতে আৰম্ভ কৰিছোঁ, আৰু মালটো অলপমান গৰম আছে, সেইকাৰণে আমাৰ আছিক ভাই পুচ্ছি কাৰণে ফুইকে খাই আছে। আৰু এতিয়া ধুনীয়াকৈ ইয়াতে প্ৰথম জাউৰণিটো খোৱা হ'ল। এতিয়া বেলেগত যাম খাবৰ কাৰণে, মানে দুনিয়াৰ আজি কিমান খাবৰ হিচাপ নোহোৱাকৈ আৰু এতিয়া বেলেগত আহি গ'লোঁ। আৰু গাইজ এতিয়া ধুনীয়াকৈ আমি গোটেইকেইটা এটা গেং হৈ গ'লোঁ, মানে 4-5টাত খালোগে হলিকৈ, আৰু বহু জাগা আছে তো আজি খোৱাৰে দিন, সেইকাৰণে আৰু এতিয়া জংঘলৰ মাজে মাজে হলিকৈ খাবৰ কাৰণে যাই আছোঁ। আৰু গাইজ আপোনালোকক এটা বস্তু দেখাই আছোঁ ৰ'ব, মানে আমাৰ মৃদুল ভাই খাইছেও আৰু টোপলা বনাই কিনে লৈ আহিছোঁ। মানে কি আমি ঘুদা গল্লাকেইটা খাই আছোঁ, বাকী বুন্দিয়া বিস্কুট চব গলা মানে তাৰ ঠঙাটোত ভৰাই আছোঁ। বোলে ঘৰতো যাই কিনে খাব, সেইকাৰণে আমাৰ চবৰে টোপলা গলা একদম ঠঙাত বান্ধি বান্ধি লৈ যাই আছে। আৰু গাইজ এতিয়া ঘূৰি বাকি আহিলোঁ, আৰু গাইজ বিশ্বাস কৰোঁ না বিদ্যা 8-10টামান গল্লাই খাইছোঁ, সেইকাৰণে এতিয়া কেম্বা লাগি গৈছে। এতিয়া অলপমান বাগাৰ দিওঁ, মানে ৰেষ্ট লওঁ। ডেটছ ফৰ টুডে গাইজ, চি ইউ চুন।